নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ অসমৰ এজন যুৱকক চেন্নাইত টুকুৰা টুকুৰকৈ কাটি অতি নিখংসভাৱে হত্যা কৰিলে বাংলাদেশৰ প্ৰেমিকাই এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে এই যিজন যুৱক দেখিছে মোৰ পিছফালে এজন হৈছে অসমৰ যুৱক তেখেতৰ ঘৰ হৈছে গোখাইগাঁৱত আৰু তেওঁ চেন্নাইত কৰ্মৰত আছিল বিগত 10 বছৰ ধৰি ঠিকাদাৰ হিচাপে কাম কৰি আছিল সকলো ঠিকই চলি আছিল কিন্তু তাৰ মাজতেই তেখেতৰ পৰিচয় ঘটিছিল এগৰাকী ৰহিমা খাতুনৰ সৈতে যিগৰাকী ৰহিমা খাতুন হৈছে বাংলাদেশৰ এগৰাকী যুৱতী আৰু এতিয়া জানিব পৰা গৈছে যে ৰহিমা খাতুন বিবাহিত পূৰ্বে বিবাহিত আছিল আৰু তেনেকৈ বহিৰাজ্য চেন্নাইত গৈ দুইৰে চিনাকি হয় কাৰণ ইতিমধ্যেই এজন যি আমিৰ হুছেইন নামৰ যুৱকজন যিজন ঘৰ হৈছে গোখাইগাঁৱৰ তুলসী বিলৰ হাৰাভাঙা গাঁৱত আৰু তেওঁ বিগত 10 বছৰ ধৰি চেন্নাইত কাম কৰি আছিল তেওঁ তাত প্ৰতিষ্ঠিত আছিল ঘৰলৈ টকা পইচা পঠাইছিল ভালকৈ তেখেতৰ দিন চলি আছিল আৰু তাৰ মাজতেই যি চেন্নাই এপোলো হস্পিটেল আছে সেই এপোলো হস্পিটেলত চিকিৎসাৰ কাৰণে অহা এগৰাকী ৰহিমা খাতুন যিগৰাকী যুৱতীৰ ঘৰ বাংলাদেশত বুলি জানিব পৰা গৈছে বা বাংলাদেশী নাগৰিক চিকিৎসাৰ কাৰণে তেওঁ চেন্নাইলৈ আহিছিল আৰু তেতিয়াই আমিৰ হুছেইনৰ সৈতে এই ৰহিমা খাতুনৰ চিনাকি হয় আৰু সেই চিনাকি লাহে লাহে তেওঁলোকৰ প্ৰেমলৈ তেওঁলোকৰ ৰূপান্তৰিত হয় আৰু শেষত দুই একেলগে থাকিবলৈ লয় সেইখিনিলৈকে সকলো ঠিকই আছিল প্ৰেমত আছিল একেলগে থাকিছিল লিভিংত আছিল আৰু তাৰ পাছত হঠাৎ এগৰাকী ৰহিমা খাতুনৰ ভিসাৰ মেয়াদ উকলি যায় আৰু তাতেই সমগ্ৰ ঘটনাৰ টুইষ্টটো আহে যেতিয়া ৰহিমা খাতুনৰ ভিসাৰ মেয়াদ উকলে তেতিয়া ৰহিমা খাতুন পশ্চিমবংগলৈ পলাই আহে পশ্চিমবংগত পলাই আহি কলিকতাত তেওঁ আত্মগোপন কৰে এটা গোপন স্থানত নিজকে লুকুৱাই ৰাখিছিল কাৰণ যিকোনো সময়ত চৰকাৰ প্ৰশাসন তথা আৰক্ষীৰ হাতত ধৰা পৰা ভয় আছিল আৰু সেই কাৰণে তেওঁ কলিকতাত থাকিবলৈ লয় আৰু তেতিয়া কলিকতাত থকাৰ সময়ছোৱাটো প্ৰেমিক আমিৰ হুছেইনৰ সৈতে তেওঁলোকে সঘন যোগাযোগত আছিল ফোনত কথা পাতিছিল মাজে মাজে আমিৰ হুছেইন পশ্চিমবংগলৈ আহিছিল নহলে এই যুৱতীগৰাকী ৰহিমা খাতুন যাৰ বয়স হৈছে 32 বছৰ তেওঁ চেন্নাইলৈ গুচি গৈছিল চেন্নাইত পুনৰ থাকি আকৌ কলিকতালৈ তেওঁ পলাই আহিছিল তেনে ঘটনা সংঘটিত হৈ আছিল আৰু তাৰ মাজতে এই সমগ্ৰ ঘটনা তেওঁ যে ভিসাৰ মেয়াদ উকলিছে তেওঁ যে আত্মগোপন কৰি আছে সেই কথা কিন্তু জানিছিল প্ৰেমিক আমিৰ হুছেইনে আৰু যিটোৱে কাল হল এজন আমিৰ হুছেইনৰ কাৰণ সমগ্ৰ ঘটনা যদি খুচৰিবলৈ যাওঁ বিগত 5 জুনত চেন্নাই যি পেৰাম্বুৰ বুলি যেটো ৰেল ষ্টেচন আছে তাত এটা ট্ৰলি বেগ উদ্ধাৰ হৈছিল আৰু সেই ট্ৰলি বেগটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল এজন ৰেল যাত্ৰীয়ে সেই বেগটো প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীক খবৰ দিছিল আৰু ৰেল আৰক্ষীয়ে সেই বেগটো খুলি পেলাই এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰিছিল আৰু কেবা টুকুৰা কৰা হৈছিল মৃতদেহটো কাটি কাটি আসলতে জোৰ জবস্তি ঠেলি মেজি সেই বেগটো ট্ৰলি বেগটোত ভৰাই থোৱা হৈছিল আৰু তেতিয়াই আৰক্ষীৰ সন্দেহ উপজে যে এটো এটা লোমহৰ্ষক হত্যাকাণ্ড কিন্তু মৃতদেহটো কাৰ সেই কথা তদন্ত কৰিবৰ কাৰণে চেন্নাই আৰক্ষী এটা উচ্চপদস্থ আৰক্ষী টিম তেওঁলোকে গঠন কৰে আৰু প্ৰায় 1000ৰো অধিক সিসিটিভি তেওঁলোকে প্ৰত্যক্ষ কৰে যে কোনে আহি এই বেগটো চেন্নাইৰ যে পেৰাম্বুৰ ৰেল ষ্টেচন আছে তাত পেলাই থৈ গৈছে তাৰ তদন্ত তেওঁলোকে কৰিবলৈ ধৰে আৰু লাহে লাহে 3 দিনৰ তদন্তৰ অন্তত এটা কথা পোহৰলৈ আহে এপোলো যিখন হস্পিটেল আছিল এপোলো হস্পিটেলৰ এখন ৰিচিভ আসলতে সেই ট্ৰলি বেগটো উদ্ধাৰ হৈছিল আৰু তাৰ পাছতেই আৰক্ষীয়ে পুনচাতেই এই যে এপোলো হস্পিটেল আছে এপোলো হস্পিটেলত তেওঁলোকে যেটা যোগাযোগ কৰে তেতিয়া এই আমিৰ হুছেইন নামৰ যুৱকজনে তাত কাম কৰি আছিল ঠিকাদাৰ হিচাপে কিছু কাম চলি আছিল এপোলো হস্পিটেলত আৰু তাৰ পৰা গম পোৱা যায় যে আমিৰ হুছেইন নিৰুদ্দেশ হৈ আছে আৰু তেতিয়াই আৰক্ষী তদন্ত আৰম্ভ কৰে আৰু তেওঁৰ সৈতে কোন সঘনা আজাহত আছিল যেটা খুদা যায় তেতিয়া ৰহিমা খাতুনৰ নামটো প্ৰথমতে আহে আৰু তাৰ ভিত্তিতে প্ৰথমতে প্ৰাথমিক তদন্ত চলাই এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ লগে লগে বাংলাদেশী প্ৰেমিকাই যি স্বীকাৰোক্তি দিছে সেই স্বীকাৰোক্তি কিন্তু বুকু কপাই যাব কাৰণ পৰিকল্পিতভাৱে এজন আমিৰ হুছেইনক হত্যা কৰা হল আৰু হত্যাকাণ্ডত তেওঁ সহযোগ কৰিলে তেওঁৰ প্ৰাক্তন স্বামী তেওঁ যি আগৰ স্বামী আছিল তেওঁ নাম হৈছে আশৰাফ আলী এই দুটা বাংলাদেশী প্ৰেমিক প্ৰেমিকাই বা স্বামী স্ত্ৰী আসলতে আহি অসমৰ এজন যুৱকক চেন্নাই এটা কোঠাত টুকুৰা টুকুৰকৈ কাটি এটা ট্ৰলি বেগত ভৰাই মূৰটো তেওঁলোকে এটা বেলেগ জায়গাত পেলাই দিয়ে এনে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বাংলাদেশৰ পৰা অহা একাংশ লোকে আৰু এয়া প্ৰথম ঘটনা নহয় ইয়াৰ আগতে আমি কৈছো পশ্চিমবংগ উৰিষ্যা অসম দেশৰ বিভিন্ন প্ৰান্তত একাংশ বাংলাদেশী এদৰে আহে
আহিয়ে তেওঁলোকে চিকিৎসাৰ কাৰণে আহে বা বিভিন্ন ধৰণৰ কাৰণে আহিব পাৰে, ভিসা লৈ আহিব পাৰে। যেতিয়া ভিসাৰ ম্যাদ উকলে তেওঁলোকে কিন্তু ইয়াতে আত্মগোপন কৰে। আৰু এই ঘটনাৰ যেটো ঘটনা সংঘটিত হল, এই হত্যাকাণ্ড সংঘটিতৰ দুদিন আগে আগে আমিৰ হুছেইনলৈ প্ৰেমিকা ৰহিমা খাতুনে ফোন কৰিছিল। ফোন কৰি পেলাই কয় যে তেওঁক লগ কৰিব বিচাৰিছে, চেন্নাইলৈ তেওঁ যাব বিচাৰে। আৰু আমিৰ হুছেইনৰ প্ৰেমিকাক পুনৰ চেন্নাইলৈ মাতি পঠায়। আৰু যিটো ৰুমত এই আমিৰ হুছেইন নামৰ যুৱকজন বাস কৰিছিল, সেই ৰুমটোলৈ ৰহিমা খাতুন আহে। আৰু আহিয়েই দুদিন তেওঁলোক খুব ভালকৈ আছিল। আৰু থকাৰ পাছত হঠাৎ দুই বন্ধু, আৰু এই বন্ধুজনৰ ভিতৰত আশ্ৰফ আলী আছে, যিজন এতিয়া তেওঁৰ প্ৰেমিক বুলি জানিব পৰা গৈছে। তেওঁ সৈতে আৰু এজন সহযোগী আহে আৰু মনে মনে আমিৰ হুছেইনক তেওঁলোকে স্লিপিং টেবলেট দিয়ে, যাতে তেওঁক এই হত্যাকাণ্ড পূৰ্ব পৰিকল্পিতভাৱে খুব ভালকৈ তেওঁলোকে কৰিব পাৰে। আৰু স্লিপিং টেবলেট খোৱাৰ লগে লগে যেতিয়া তেওঁ টোপনি যায় বা স্লিপিং টেবলেট যেতিয়া কাম কৰে, সেইখিনি অৱস্থাতে কিন্তু অতি শীতল মস্তিষ্কৰে তেখেতক মুণ্ডটো ছেট কৰা হয়, মূৰ কাটি পেলোৱা হয়। আৰু তাৰ লগে লগে দেহটোৰ 4টা ভাগ কৰি টুকুৰা কৰি কাটি এটা ট্ৰলি বেগত ভৰাই তেওঁলোকে ৰেল ষ্টেচনত পেলাই দিয়ে আৰু ভাবিছিল যে সমগ্ৰ ঘটনা কোনে গম নাপাব। আৰু এই হত্যাকাণ্ডৰ অন্যতম কাৰণটো হৈছে নিজৰ যি অবৈধভাৱে যি ভাৰতত প্ৰৱেশ কৰিছিল ৰহিমা খাতুন, আৰু লগতে তেওঁৰ যি স্বামী আছে আশ্ৰফ আলী, যিজন পূৰ্বৰ স্বামী আচলতে, যাৰ বয়স 36 বছৰ, তেওঁৰ ঘৰ বাংলাদেশত। তেওঁলোকে যাতে কোনো কাৰণত এই আমিৰ হুছেইনৰ দ্বাৰা বা আমিৰ হুছেইনে পৰৱৰ্তী সময়ত যাতে আৰক্ষী প্ৰশাসনক এই কথা কৈ নিদিয়ে, সেইকাৰণে এই ঘটনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰু ইতিমধ্যেই চেন্নাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰহিমা খাতুন আৰু প্ৰেমিক আশ্ৰফ আলীক। কিন্তু ভয়ংকৰ ঘটনা যে অসমৰ এজন যুৱকক চেন্নাইত যি কৰ্মৰত আছিল, 10 বছৰ ধৰি কৰ্মৰত আছিল, এগৰাকী বাংলাদেশী প্ৰেমিকাৰ যুৱতীৰ প্ৰেমত পৰি নিজৰ জীৱন হেৰুৱাব লগা হৈছে। এক ভয়ংকৰ ঘটনা। আৰু এই গোসাইগাঁৱৰ ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কাৰণ একমাত্ৰ উপাৰ্জনকাৰী আছিল এজন আমিৰ হুছেইন। কোনো ধৰণৰ তেওঁৰ পূৰ্বতে কোনো ধৰণৰ অপৰাধজনিত ঘটনাৰ লগত তেওঁ জড়িত নাছিল। গাঁওবাসীয়ে তেওঁক ভাল পাইছিল আৰু চেন্নাইত বিগত 10 বছৰ কাম কৰি তেখেতৰ যথেষ্ট কৰ্ম অভিজ্ঞতা হৈছিল। আৰু সেইখিনি সময়তে মাত্ৰ এটা ভুল হ'ল যে এপল' হস্পিটেলত এগৰাকী বাংলাদেশী যুৱতীৰ প্ৰেমত পৰি নিজৰ জীৱন হেৰুৱাব লগা হৈছে। আৰু সেইগৰাকী বাংলাদেশী প্ৰেমিকাই নিজৰ পূৰ্বৰ স্বামীৰ সহযোগত এইজন অসমৰ যুৱকক কাটি টুকুৰা টুকুৰ কৰি মূৰটো বেলেগ এটা ঠাইত তেওঁলোকে পেলাই দিছিল, যাতে তদন্তত কিছু পলম হয়। আৰু লগতে মৃতদেহটো ট্ৰলি বেগত ভৰাই পেৰাম্বুৰ ৰেল ষ্টেচনত পেলাই দিছিল। আৰু পিছত ৰেল আৰক্ষীয়ে অভিযান চলায়। আৰু চেন্নাই আৰক্ষীক ধন্যবাদ জনাব লাগিব, চেন্নাই আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে তদন্ত কৰিছিল। আৰু তদন্তৰ সময়ত প্ৰায় 1000ৰো অধিক CCTV ভিজুৱেল তেওঁলোকে চাইছিল। আৰু সেইখিনি সময়তেই এগৰাকী ৰহস্যজনক ৰহিমা খাতুনৰ তথ্য তেওঁলোকৰ হাতলৈ আহে আৰু তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই যুৱকজনৰ পৰিয়ালৰ মন্তব্য আহিছে, মই শুনাই ল'ব বিচাৰিছোঁ। গাঁওখনৰ নাম হৈছে হাৰভাঙা। ল'ৰাটো মোটামুটি ঈদৰ আগত 21 তাৰিখে ঘৰৰ পৰা গৈছে আৰু কি। লগতে শুনিছো আৰু কি, লগতে তাৰ মানে ঘৈণীয়েকো লৈ গৈছে। লৈ যোৱাৰ পিছত ইমান দিন একো খোজ খবৰ নাছিল। হঠাৎকৈ কালি আমি খবৰ পালো যে ল'ৰাজন আৰু নাই। এইটো মানে চেন্নাইৰ পৰা খবৰ আহিছে। কেনেকৈ মাৰিছে গম পাই আপোনালোকে? শুনা মতে যে ৰুমতে লৈ গৈছিল, ভাড়া ৰুমত লৈ গৈ ভাড়া ৰুমৰ পৰা মানে আৰু 2জন মানুহ আছিল, এই মানুহ 2জনৰ মানে হতুৱাই মাৰিছে আৰু কি। তাৰপিছত পেলাই দিব গৈছে নে কিবা কৰিব গৈছে, প্লেটফৰ্মত লাষ্টটো পাইছে। এতিয়া ক'ব নোৱাৰো। এতিয়া আপোনালোকৰ মানুহ গৈছে তাত চেন্নাইত গৈছে। ল'ৰাটোৰ ডাঙৰ দাদা এজনে গৈছে। ঘৰত কোন কোন আছিল তাৰ গম পাই? এনে গাঁৱত কেনেকুৱা ধৰণৰ আছিল ল'ৰাজন? ল'ৰাজন ভাল মনৰ মানুহ আছিল। ল'ৰাজনৰ বেলেগৰ লগত কোনো ধৰণৰ বেয়া কিবা কাজিয়া মানে তেনেকুৱা কিবা বেয়া মানে কি নাছিল, বেয়া অভ্যাস নাছিল। বয়স কিমান হ'ল? বয়স 30-32 মান হ'ব। এতিয়া আপোনালোকে মানে কি দিছে? আমি বিচাৰিছো যে ল'ৰাটো এতিয়াতো নাই, তেখেতৰ পৰিয়ালে কিবা যাতে মানে ন্যায় বিচাৰিলে ন্যায় যাতে পায়, সেইকাৰণে আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ লগত মানে ৰিকুৱেষ্ট কৰিছো যাতে উচিত তদন্ত কৰি মানে আমাৰ ল'ৰাজনৰ ন্যায় বিচাৰ পায়। সেইকাৰণে আমি অনাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব? ডেড বডি শুনা মতে আনিব, এবাৰ কৈছে যে আনিব বুলি কৈছে, এতিয়া কৈ আছে যে
আনতে মানে খৰচা বেছি হ'ব সেইকাৰণে মানে নানা বুলি কৈছে মই এইখিনি ক'ব বিচাৰিছো যে আমাৰ অসম চৰকাৰ লগতে ভাৰত চৰকাৰকে মই ৰিকুৱেষ্ট কৰিছো যে চৰকাৰে যাতে উচিত তদন্ত লৈ মানে দোষীক উচিত বিচাৰ দিয়ে সেইকাৰণে মই চৰকাৰক ৰিকুৱেষ্ট কৰিছো অতি নৃশংসভাৱে হত্যা কৰা হ'ল এজন যুৱকক মোৰ পিছফালে আপোনালোকে দেখিছে দৃশ্যাংশ এইটো হৈছে হত্যাকাৰী এগৰাকী হৈছে ৰহিমা খাতুন বাংলাদেশৰ যুৱতী আৰু এইটো ট্ৰলি বেগত নীলা বেগটোত আচলতে মৃতদেহ ভৰাই থোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত যিটো যুৱকজনৰ আমিৰ হুছেইন যেন অসমৰ যুৱক গোসাইগাঁৱৰ তুলসী বিলৰ যুৱক তেওঁৰ মৃতদেহটো ইমানেই বেয়াকৈ তেওঁলোকে কাটিছিল আৰু এই হত্যাকাণ্ডত তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিছিল আৰক্ষীয়ে তদন্ত কৰিছে তদন্তৰ কিছুমান ভয়ংকৰ কথা ওলাইছে শাক পাচলি কটা এখন দা ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডত আৰু লগতে হাত ভৰি মাংস আঁতৰাই মূৰটো পৃথককৈ কাটি পেলোৱা হৈছিল আৰু মূৰটো পেলাই দিয়া হৈছিল চেন্নাইৰ চেংগালপট্টু অঞ্চলত এটা গাঁতৰ ফালে পেলাই দিছিল আৰু দেহৰ হাত ভৰি আঙুলিবোৰ কাটি পৃথকে পৃথকে তেওঁলোকে নলাত পেলাই দিছিল এক নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে বাংলাদেশৰ এহাল স্বামী স্ত্ৰীয়ে তাকো ভাৰতত আহি তেওঁলোকৰ ভিছাৰ ম্যাদ উকলাৰ পাছত আৰু এই সমগ্ৰ ঘটনাটোৰ অন্যতম কাৰণ এইটো সন্দেহ কৰা হৈছে এতিয়া যে তেওঁলোকৰ ভিছাৰ যে ম্যাদ উকলিছে তেওঁলোকে অবৈধভাৱে যে ভাৰতত তেওঁলোকে বসবাস কৰি আছে আৰু বসবাস ক'ত কৰি আছিল সেইটো স্পষ্ট হয় যে পশ্চিম বংগত কলিকতাত বাংলাদেশী লোকসকলৰ আটাইতকৈ থাকিবৰ কাৰণে বা তেওঁলোকৰ কাৰণে আটাইতকৈ নিৰাপদ স্থান বুলি আচলতে পূৰ্বতে জানিব পৰা গৈছিল যেতিয়া তাত টিএমচি চৰকাৰ চলি আছিল আৰু তাৰে এখন ছবি আচলতে এইদৰে আমি দেখিবলৈ পাইছোঁ এতিয়া আৰু কিন্তু ইয়াত ঘটনা হৈছে অসমৰ গোসাইগাঁৱৰ যুৱক আমিৰ হুছেইনে প্ৰাণ গৈছে আৰু তেখেতক অতি নৃশংসভাৱে হত্যা কৰি তেখেতৰ মৃতদেহ ভাগ ভাগ কৰি পেলাই দিয়া হৈছিল আৰু অৱশেষত জালত পৰিছে হত্যাকাৰী ৰহিমা খাতুন বাংলাদেশী আৰু লগতে আশ্ৰফ আলী এজন বাংলাদেশী আৰু ঘটনাৰ তদন্ত কৰি আছে কিন্তু সেই ঘৰখনত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ বিগত 10 বছৰে চেন্নাইত থাকি নিজৰ পৰিয়াল চলাই গৈছিল ঘৰ চলাই গৈছিল কিন্তু জীৱনত এটা ভুল হ'ল যে এগৰাকী বাংলাদেশী প্ৰেমিকাৰ প্ৰেমত পৰিল বা যুৱতীৰ প্ৰেমত পৰিল এতিয়াতো বিবাহিত বুলি জানিব পৰা গৈছে আৰু সেইগৰাকী মহিলাই পূৰ্বৰ স্বামীৰ সহযোগত গাখীৰত 7টাকৈ স্লিপিং টেবলেট খুৱাই টুকুৰা টুকুৰকৈ কাটি ট্ৰলি বেগত মৃতদেহ ভৰাই হত্যা কৰিলে অসমৰ যুৱকজনৰ নাম হৈছে